পশ্চিম যোৰহাট পানীচুকোৱা গাঁৱৰ বৈষ্ণৱবৃন্দ আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহায় সহযোগত অবিৰতভাৱে শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয় পানীচুকোৱা বুঢ়া নামঘৰত। পুৱা 5 বজাত প্ৰাতঃ প্ৰসংগ কৰে পানীচুকোৱা বুঢ়া নামঘৰৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সম্পাদক শ্ৰীযুত পুতুল চন্দ্ৰ বৰা বাপ জনায়। সামূহিক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰি বন্তি প্ৰজ্বলন কৰে ধৰ্মপ্ৰাণ ব্যক্তি চন্দ্ৰ কলিতাই। ধৰ্মধ্বজা উত্তোলন আৰু ধৰ্মপ্ৰাণ ব্যক্তি সমাজসেৱক অতুল চন্দ্ৰ বৰাই গছপুলি ৰোপণ কৰে পানীচুকোৱা গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তিক্ৰমে সুৰেন বৰা, অৰুণ বৰা, পোনা বৰা, গণেশ নেওগ, লম্বোধৰ বৰা, প্ৰবীণ বৰা, ৰাজেন্দ্ৰ প্ৰসাদ বৰা আৰু প্ৰসেশ্বৰ বৰাদেৱে। স্মৃতি দৰ্পণ কৰি সমাজসেৱক ধৰ্মপ্ৰাণ ব্যক্তি অৰুণ বৰাই গাঁৱৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি বক্তব্য ৰাখে আৰু লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। বুঢ়া নামঘৰৰ মূল প্ৰৱেশ পথত নামনি পানীচুকোৱা যুৱ সমাজৰ উদ্যোগত নিৰ্মাণ কৰা তোৰণখন আজিৰ এই পবিত্ৰ ক্ষণত উদ্বোধন কৰে শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ জগত মহন্তই। ভাগৱত প্ৰদক্ষিণ আৰু প্ৰতিষ্ঠা কৰে ধৰ্মপ্ৰাণ ব্যক্তি হৰেণ বৰা আৰু প্ৰশান্ত বৰাই। ভাগৱত প্ৰতিষ্ঠা কৰি নাম প্ৰসংগ কৰে শ্ৰী শ্ৰী টেলুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ জগত মহন্তই। মূল পাঠেকী হিচাপে থাকে ধৰ্মপ্ৰাণ ব্যক্তি টিঙিমাৰা গাঁৱৰ মহেন্দ্ৰ কলিতা আৰু ঠুলুৰ পাঠেকী হিচাপে থাকে পদুম কোঁৱৰ বৰা। কাইলৈ ভাগৱত পাঠৰ সামৰণিৰ পাছত সন্ধিয়ালৈ বিশিষ্ট অভিনেতা পৰিচালক নাট্যকাৰ প্ৰদীপ হাজৰিকাৰ পৰিচালনাৰে নামনি পানীচুকোৱা যুৱ সমাজৰ উদ্যোগত স্থানীয় শিশুসকলৰ দ্বাৰা একলব্যৰ গুৰুদক্ষিণা ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব। পানীচুকোৱা বুঢ়া নামঘৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু ভাগৱত পাঠ উদযাপন সমিতিৰ সম্পাদক প্ৰফুল্ল বৰাই সকলো ৰাইজৰ উপস্থিতি সাদৰেৰে কামনা কৰিছে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।